নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিছুদিন ধৰি মই কোনো ধৰণৰ ভিডিঅ' আপলোড দিব পৰা নাই, কিয়নো মই বিজি হৈ আছিলোঁ। আৰু আজি আপোনালোকৰ কাৰণে যিটো ভিডিঅ' বনাই আছোঁ মই, সেই ভিডিঅ'ৰ উদ্দেশ্য হ'ল যে PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ যিটো কিস্তি, সেই কিস্তি ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰিলিজ কৰিছে। ৰিলিজ কৰাৰ পাছত সকলো বেনিফিচিয়াৰী একাউণ্টলৈ সোমাই গৈছে। আৰু তেনেকৈ কিছুমান বেনিফিচিয়াৰী আছে যাৰ একাউণ্টত এতিয়ালৈকে সোমোৱা নাই পইচাটো, আৰু সেইসকলে কেনেকৈ ষ্টেটাছ চেক কৰিব আৰু কেলৈ সোমোৱা নাই সেই গোটেইখিনি সবিশেষ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈ চাওক। আপোনালোকে প্ৰথমত PM কিষাণ সন্মান নিধি pmkishan.gov.in এই পৰ্টেলত আহিব। আহি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ID নম্বৰ যিটো আছে সেই ID নম্বৰটো আপোনালোকে যদি আপোনাৰ লগত আছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে ID নম্বৰটো লগত লৈ থ'ব। আৰু যদি ID নম্বৰ নাই সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব, নাও ইয়ৰ ষ্টেটাছ যিটো আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ নতুবা আপোনালোকৰ মোবাইল নম্বৰ দি ইয়াত নম্বৰ দি কেপচা দি আপোনালোকে ছাবমিট কৰাৰ লগে লগে এটা OTP চেণ্ড হ'ব। OTP চেণ্ড হোৱাৰ পাছত আপোনালোকৰ IDটো কিন্তু ইয়াত আহি পৰিব। মই মোবাইল নম্বৰ দি কৰি লৈছোঁ। OTP চেণ্ড হৈ যাব। তেনেকৈ OTP চেণ্ড হোৱাৰ পাছত চাওক ইয়াত তললৈ যিটো আছে মোবাইল OTP তাত ক্লিক কৰিব আৰু গেট ডিটেইলছত ক্লিক কৰিব। গেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত ৰেজিষ্ট্ৰেশ্যন IDখিনি আহি পৰিব। সেই IDটো আপোনালোকে কপি কৰিব। কপি কৰি আপোনালোকে বেক বাটন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে টাৰ্চ বাৰত ক্লিক কৰিব, PFMS বুলি ক্লিক কৰিব। .nic.in যিটো আছে সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আন এটা পৰ্টেল আহিব, এইটো আপোনালোকৰ ওচৰত এই পৰ্টেলটো আহিব। ইয়াত আপোনালোক কেটেগৰী যিটো আছে কেটেগৰীটো আপোনালোকে PM কিষাণ চিলেক্ট কৰিব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত ID নম্বৰটো আপোনালোকে পেষ্ট কৰি দিব, যিটো ID নম্বৰ কপি কৰিছিলে। ID ফিল কৰাৰ পাছত আপোনালোকে কেপচা দিব। কেপচা দিয়াৰ পাছত আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে এনেকৈ পেজটো আপোনালোকে অ'পেন হৈ যাব। ইয়াত চাওক লিখা আছে গোটেইখিনি সবিশেষ। ইয়াৰ ইনষ্টলমেণ্ট যিটো আছে চাওক, ইয়াত লিখা আছে ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ইয়াত চাওক 2000 দিয়া আছে। কিমান তাৰিখত ৰিলিজ কৰিছে এইটো চাওক, ফেব্ৰুৱাৰী 13 তাৰিখত এইটো দি দিছিলে, কিন্তু এতিয়ালৈকে পইচাটো একাউণ্টত সোমোৱা নাই। কিয়নো ইয়াত তলত লিখা আছে চাওক পে'মেণ্ট পেণ্ডিং এট বেংকত পেণ্ডিং হৈ আছে, গতিকে এই পইচা কিন্তু সোমাই যাব। আৰু ইয়াত যদি আপোনালোকৰ বেলেগ কোনোবা প্ৰব্লেম দেখাই আছে, বেলেগ কিবা শ্ব' কৰি আছে, ইয়াত ভেলিডেশ্যন যিটো আছে এইটো ডিলেট বুলি আপোনালোকৰ ৰিজেক্টেড বুলি দেখাই আছে, তেনেকৈ কিবা বেলেগ প্ৰব্লেম দেখাই আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোক তাৰ বিষয়ে আৰু এটা ভিডিঅ' বনাই দিম। আৰু যিসকল বেনিফিচিয়াৰী এনেকৈ দেখাই আছে পে'মেণ্ট পেণ্ডিং এট বেংক, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ 72 আৱাৰ্ছৰ ভিতৰত কিন্তু আপোনালোকৰ পইচাটো একাউণ্টত পাই যাব, গতিকে অলপ চিন্তা নকৰিব। আৰু বন্ধুসকল, মই আপোনালোকক বাৰ বাৰ ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে ভিডিঅ' যদি কোনোবাই ফাৰ্ষ্ট মোৰ ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেনেকৈ আৰু ভাল ভাল ভিডিঅ' পাবৰ কাৰণে। আৰু আপোনালোকে ইয়াৰ বিষয়ে যদি আৰু তথ্যখিনি জানিব বিচাৰে বা যি আপোনালোকে অসুবিধা কিবা পালে মোক কমেণ্ট কৰি জনাব। মই তাৰ বিষয়ে আৰু এটা ভিডিঅ' বনাব চেষ্টা কৰিম। ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।